Hello, good evening all of my dear students and welcome to my channel GTS Triangle. Student, आज हम class 10 NCERT Maths Triangle chapter 6 exercise 6.3 introduction पढ़िम introduction part 3. Okay. यात আমি উপপাদ্য 6.5 proof কৰিম. ইয়াক SAS শর্ত বা SSS সাদৃশ্যৰ উপপাদ্য বুলিও কোৱা হয়. এই উপপাদ্যটোত আমাক কৈ আছে যদি দুটা ত্ৰিভুজৰ এটা কোণ আৰু এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা সদৃশ. উপপাদ্য 6.5 তোমালোকে কিতাপখন উলিয়াই ল'বা. অলৰেডি আমি 6.3 আৰু 6.5 দুটা শৰ্ত প্ৰুফ কৰিছো AAA আৰু SSS. আজি আমি প্ৰুফ কৰিম SAS সাদৃশ্যৰ উপপাদ্য. ঠিক আছে, তেনেহ'লে আমি কি কৰিম যদি এটা ত্ৰিভুজৰ এটা কোণ দুটা ত্ৰিভুজ আছে নহয়নে দুটা ত্ৰিভুজ ABC আৰু PQR বুলি লৈ লওঁ ABC আৰু PQR এই ত্ৰিভুজ দুটাৰ দুটা কোণ আমাক সমান বুলি কৈ আছে ত্ৰিভুজ PQR দুটা ত্ৰিভুজৰ ক্ষেত্ৰত এটাৰ এটা কোণ আনটোৰ এটা কোণ ইয়াৰ লগত সমান মই P আৰু A কোণ দুটাই সমান বুলি ধৰিছো যিকোনো দুটা কোণ সমান ল'ব পাৰা তুমি B কোণৰ লগত Q কোণ ল'ব পাৰা C কোণৰ লগত R কোণ ল'ব পাৰা কথা নাই এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান ঠিক আছে লৈছো আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা এই কোণটো গঠন কৰা বাহু কোণকেইটা ষ্টুডেন্ট চোৱা যিকোনো এটা কোণ গঠন কৰিবলৈ আমি দুটা বাহু ল'ব লাগিব এই বাহু দুটাই এই কোণটো গঠন কৰিছে বা এই বাহু দুটাই এই কোণটো গঠন কৰিছে তে এই কোণ গঠন কৰা বাহু AB আৰু AC P কোণ গঠন কৰা বাহু PQ আৰু PR আৰু সেই কোণকেইটা গঠন কৰা বাহু দুটা সমান অনুপাতত আছে তেন্তে ত্ৰিভুজ কেইটা কি সদৃশ আমি প্ৰমাণ কৰি দেখাব লাগে ABC আৰু PQR ত্ৰিভুজ সদৃশ অৰ্থাৎ আমাক কি দিয়া আছে A কোণ P কোণৰ লগত সমান AB by PQ অনুপাত যিমান হ'ব AC by PR অনুপাত সমান হ'ব সেই দুটা কথা আমাক দিয়া আছে আৰু আমি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABC আৰু PQR সদৃশ ওকে ঠিক আছে ষ্টাৰ্ট কৰি দিও তেনেহ'লে কি কোৱা দিয়া আছে মানে ত্ৰিভুজ ABC আৰু PQR ত ABC আৰু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ত angle A equal angle P আৰু কি দিয়া আছে AB divided by PQ এই কথাষাৰ বুজি আছা নিশ্চয় এই কোণটো গঠন কৰা বাহু AB P কোণ গঠন কৰা বাহু PQ লগত অনুপাত যিমান হ'ব এই কোণ গঠন কৰা বাহু AC আৰু P কোণ গঠন কৰা আনটো বাহু PR দুইটাৰ অনুপাত সমান এই কথাটো আমাক কৈ আছে এটো আমাক দিয়া আছে তেন্তে আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ দুটা সদৃশ কোনকেইটা ABC আৰু PQR ত্ৰিভুজ সদৃশ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR বাস এইকেইটা ত্ৰিভুজ আমি সদৃশ প্ৰমাণ কৰিম য'ত আমাক এইকেইটা দিয়া আছে অঙ্কন লিখিছো আজি বৰ ঠিক আছে অঙ্কন কি কৰিম আমি এতিয়া ইয়াত এটা অঙ্কন লাগিব AB ৰ সমানকৈ মই PQR ত্ৰিভুজৰ PQ ৰ পৰা PD কাটি লৈছো AC ৰ সমানকৈ PE কাটি লৈছো আৰু DE সংযোগ কৰি দিছো কেনেকৈ লিখিম AB equal PD নহয়নে AB is equal to PD আৰু কি AC equal কিমান লৈছো AC equal PE কাটি লোৱা হ'ল PE কাটি লোৱা হ'ল আৰু DE জয়েন কৰি দিয়া DE সংযোগ কৰা হ'ল ঠিক আছে তেতিয়া আমাৰ দুটা ত্ৰিভুজ হৈ গ'ল ওপৰত আৰু সেই ত্ৰিভুজ কেইটাৰ পৰা আমি কি কৰিম প্ৰমাণটো আগবাঢ়িম কেনেকৈ চোৱা লজিকটো লগাই ল'ব লাগিব আমি কেনেকৈ আগবাঢ়িম টাৰ্গেট কি আৰু কেনেকৈ আমি আগবাঢ়িম এই ত্ৰিভুজটোৰ ক্ষেত্ৰত A কোণ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত P কোণ সমান প্ৰথম কথা এটা আমি প্ৰমাণ কৰিম ABC আৰু PQR ত্ৰিভুজ কেইটা সদৃশ ষ্টুডেন্ট আমি অলৰেডি কোন মানে AAA সাদৃশ্যৰ উপপাদ্য প্ৰুফ কৰি আহিছো SSS প্ৰুফ কৰি আহিছো অৰ্থাৎ তাৰ সহায়ত আমি এই ত্ৰিভুজ কেইটা সদৃশ কৰিম অৰ্থাৎ দুটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি
এটাৰ কোণ তিনিটা আনটোৰ কোণ তিনিটা সমান হয় তেনেহ'লে এই চৰ্তমতে ত্ৰিভুজকেইটা সদৃশ হ'ব গতিকে আমি তাৰ সহায়ত এইটো কেনেকৈ প্ৰমাণ কৰিম চোৱা প্ৰমাণটো মই তেনেহ'লে আমাৰ কাম হ'ব অলৰেডিটো এটা কোণ আমাক সমান কৈ আছে বাকি যিকোনো এটা কোণ সমান কৰি দেখুৱাব পাৰিলে হৈ যায় প্ৰয়োজন হ'লে আমি তিনিওটা কোণ সমান কৰি দেখুৱাম প্ৰব্লেম একো নাই তেনেহ'লে মই যদি DE QR ৰ সমান্তৰাল বুলি ক'ব পাৰোঁ তেনেহ'লে এইটো কোণে সমান হৈ যাব অনুৰূপ কোণ এই কোণটো আৰু এই কোণটো সমান হ'ব অনুৰূপ কোণ প্ৰথম কথা তাৰপিছত চোৱা মই যদি B লগত D সমান দেখুৱাব পাৰোঁ C লগত E সমান দেখুৱাব পাৰোঁ আল্টিমেটলি কি হ'ব B আৰু Q সমান হ'ব C আৰু R সমান হ'ব আমাৰ লজিক সেইটো আৰু সেইমতে আমি আগবাঢ়িম তেনেহ'লে আমাৰ প্ৰথম কাম হ'ব DE সমান্তৰাল QR দেখুৱাম DE সমান্তৰাল QR দেখুৱাবলৈ আমি নিশ্চয় কনভাৰ্স অফ BPT লগাব লাগিব PD by PQ PE by PR আমি যিকোনো কাৰণত সমান আনিব লাগিব আৰু আমি হেতু আৰামত কৰি দিব পাৰিম কেনেকৈ আমাক দিয়া আছে নহয় এটা অনুপাত দিয়া আছে চোৱা আমাক যি কিটা দিয়া আছে এই দুটা আমাক দিয়া আছে এহেতৰ পৰাই আমি প্ৰমাণটো আগবাঢ়িব লাগিব প্ৰথম মই ইয়াকে লৈছো দিয়া আছে AB by PQ নহয় আকৌ লিখি লৈছো কি লিখিম দিয়া আছে AB by PQ equal K BC AC by PR নহয় AC by PR এটা আমাক দিয়া আছে ষ্টুডেন্ট চোৱা AB মই কাৰ লগত সমানকৈ কাটিছো AB ডাল PD লগত সমান AB ঠাইত তেনেহ'লে মই PD বহাই দিব পাৰোঁ PD বহাই দিয়া PD by PQ হৈ গ'ল AC কাৰ সমানকৈ কাটিছিলোঁ ইয়াৰ লগত তেনেহ'লে AC ঠাইত মই কি লিখি দিম PE divided by PR লিখি দিয়াৰ লগে লগে কি হৈ গ'ল PD by PQ PE by PR বাস তেনেহ'লে PQR ত্ৰিভুজটোত DE সমান্তৰাল QR হ'ব বাই কনভাৰ্স অফ BPT মনত আছে নাই তেনেহ'লে ত্ৰিভুজ PQRত এটাকে মই তাৰ পৰা ইয়াত আহিছো কনফিউজ নহবা এটো পাৰ্ট তাত নেক্সট তলত লিখিবা তোমালোকে মই ইয়াত লিখিছো এটা ত্ৰিভুজ এটাকে ত্ৰিভুজ PQRত DE সমান্তৰাল কি হ'ব DE সমান্তৰাল QR কিয় by converse of BPT ওকে যদি সমান্তৰাল হল আকৌ আমি সমান্তৰাল ৰেখাৰ কথা জানো দুডাল ৰেখা যদি সমান্তৰাল হয় আন এডাল ছেদকে কাটে এই কোণ কেইটা কি কোণ অনুৰূপ কোণ সমান হয় মন কৰা এটা DE সমান্তৰাল QR আকৌ DE সমান্তৰাল QR ছেদক কি কোনডাল ছেদক কাটিছে কোনে ইয়াত যিডাল ছেদক মই দেখুৱাইছো ইয়াত কোনডাল হ'ব PQ নহয় নে PQ আৰু এডাল ছেদক আছে কি PR ডালেওতো কাটিছে আৰে এই ৰেখাডালে এনেকৈ কাটা বা এনেকুৱা হোৱা তেতিয়াও মই ছেদক বুলিয়ে ক'ম বুজি আছা তেনেহ'লে এডাল DE আৰু QR সমান্তৰাল ৰেখা PQ কি ছেদক আৰু ইফালে কি হ'ব PR ছেদক PQ PR ছেদক যিডালে কাটে তাক কি বুলি কোৱা হয় ছেদক যদি এডাল সমান্তৰাল এডাল ছেদক তেনেহ'লে এই কোণটোৰ লগত এই কোণ সমান হ'ব এংগল D ইকুৱেল এংগল কি হ'ব Q এটাকে এংগল D ইজ ইকুৱেল এংগল Q আৰু কি হ'ব এংগল K E ইকুৱেল এংগল P R এংগল E ইকুৱেল এংগল R কিয় সমান অনুৰূপ কোণবোৰ এই ক্ষেত্ৰত সমান হ'ব আৰু ইয়াক মই কি দিলো ইকুৱেশ্যন নাম্বাৰ 1 দি থৈ দিলো ওকে ইকুৱেশ্যন 1 অনুৰূপ কোণ সমান আৰু ইকুৱেশ্যন 1 বাস আমি এটা কি কৰিলো এই কোণ দুটা সমান নহয় নে D লগত Q সমান আৰু E লগত R সমান এতিয়া যদি B লগত মই আকৌ D সমান C লগত E সমান দেখুৱাই দিব পাৰো আল্টিমেটলি গৈ B আৰু Q C আৰু R সমান হৈ যাব কম্পেয়াৰ কৰি দিলে আমি হেতুই কৰিম আমাক আৰু এটা দিয়া আছিল এই কোণ আৰু P কোণ সমান হেতু আমি এবাৰ ব্যৱহাৰ কৰিম আকৌ ত্ৰিভুজ ABC সোৱা ডায়াগ্ৰাম চাবা ABC
আৰু ত্ৰিভুজ DEF ৰ পৰা DEF আৰু ত্ৰিভুজ ABC ৰ পৰা ষ্টুডেন্ট চোৱা ABC ত্ৰিভুজ এটো DEF PEF no PDE ৰ পৰা হৈ যায় PDE ৰ পৰা মন কৰা ত্ৰিভুজ কিটা কোন কেৰা ABC ত্ৰিভুজ আৰু PDE ত্ৰিভুজৰ ক্ষেত্ৰত এডালটো মই ইয়াৰ লগত সমান কি কাটি লৈছিলো এডাল বাহু ইয়াৰ লগত সমান আৰু এই কোণ দুটা সমান তেনেহলে কি হ'ব কি লিখিম এংগল A = এংগল P AB = এটো কি সমান ডিয়াস কোৱেশ্যনত আমাক দুটা কোণ সমান বুলি কৈ দিছিলে গতিকে এটো মই লিখিম ব্ৰেকেটত কি ডিয়াস কাৰণটো হৈছে কোৱেশ্যনত ডিয়াস AB = PD পাৰি লিখিব AB = PD আৰু কি AC = PE AC = PE অঙ্কন মতে আমি তো এনেকে সমানকে কাটি লৈছিলো অঙ্কন মতে এইকিটাও সমান তেনেহলে কি পালো মই মন কৰাছোন এই কোণটো P লগত সমান AB লগত PD সমান AC লগত PE সমান তেনেহলে বাহু কোণ বাহু শর্ত মতে এই ত্রিভুজ কিটা কি হ'ব সৰ্বসম এটাকে ত্রিভুজ ABC সৰ্বসম ত্রিভুজ কি হ'ব PDE কিয় সমান সৰ্বসম কি হৈছে SAS সৰ্বাংগ সমতাৰ শর্ত মতে ওকে আৰু যদি দুটা ত্রিভুজ সৰ্বসম হয় তেনেহলে সিহঁতৰ বাকি অনুলগ্ন অংগবিলাক কি হ'ব সমান হ'ব জানো আমি অনুলগ্ন অংগ কি হ'ব এতিয়া এই ত্রিভুজটো সৰ্বসম তেনেহলে B কোণটো মই কাৰ লগত সমান লিখিব পাৰো D লগত সমান লিখিব পাৰো C2 কাৰ লগত সমান E লগত CPCT নহয় এংগল B = এংগল D এটাকে এংগল B = এংগল D এংগল C = এংগল E এংগল C = এংগল E CPCT corresponding part of congruent triangle okay clear আচ্ছা এটা D কোণটো কাৰ লগত সমান আছিল চোৱাচোন আমি অলৰেডি প্ৰুভ কৰি আহিছো D কোণটো Q লগত সমান মই D ঠাইত Q বহাই দিব পাৰো B = Q বহাই দিছো মই C = এংগল C = E কোণটো কাৰ লগত সমান আমি প্ৰমাণ কৰিছো অলৰেডি R ৰ লগত তে E কোণৰ লগত ঠাইত মই কি বহাই দিম R কোৰ পৰা আনিছো 1 ৰ পৰা 1 means কি মই যেটো ইকুৱেশ্যন 1 দি থৈছিলো নহয় তাৰ পৰা লিখিছো তেনেহলে আমি কি পালো B আৰু Q সমান C আৰু R সমান B Q লগত সমান C R লগত সমান B কোণটো ক'ত আছে ABC ত্ৰিভুজত Q ক'ত আছে PQR ত্ৰিভুজত C ক'ত আছে ABC R ক'ত আছে PQR ত কি হ'ল তাৰমানে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজৰ ক্ষেত্ৰত B কোণ আৰু Q লগত সমান C কোণ R লগত সমান A কোণটো P লগত সমান দিয়াই আছে তাৰমানে তিনটা কোণ সমান হৈ গল দুইটা ত্ৰিভুজৰ ক্ষেত্ৰত অনুৰূপ কোণ তিনটা আমি সমান পালো আৰু যদি দুটা ত্ৰিভুজৰ ক্ষেত্ৰত কোণ তিনটা সমান হয় তেহেত কি হ'ব এই সাদৃশ্য উপপাদ্য মতে ত্ৰিভুজ কেইটা কি হ'ব সদৃশ হেতোইটো আমি বিচাৰি আছো কি কোৱা ঠিক আছে তেনেহলে অকন পৰিপাটিকে লিখি দিও নহয় হৈ গল আমাৰ প্ৰমাণ হৈ গল তেনে আমি এটা ফিনিশিং দিম কেনেকৈ ত্ৰিভুজ এটাকে ত্ৰিভুজ ABC আৰু ত্রিভুজ PQR নহয় এংগল A = এংগল কি P এংগল B = এংগল Q আৰু এংগল C = এংগল R কোৰ পৰা লিখি আছো এংগল B = Q C = R অলৰেডি আমাক দিয়া আছিল এংগল A = P তে তিনিটা কোণ সমান পালো A = P B = Q C = R বাস হৈ গল এটাকে আমি কি লিখিম ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR কিয় সদৃশ AAA সাদৃশ্যৰ শৰ্ত মতে নহয় ষ্টুডেন্ট আমি হেতুই বিচাৰি আছিলো আমাৰ অলৰেডি প্ৰুফ হৈ গৈছে hence it is proved so সাদৃশ্যৰ তিনটা উপপাদ্য আমি পঢ়িলো কি পঢ়িলো AAA SSS আৰু SAS অলৰেডি আমাৰ ক্লিয়াৰ হৈছে আশা কৰিছো এটো বুজি পাইছা তোমালোকে নোট কৰা ইয়াৰ পাছত মই এক্সাম্পল কৰিম নেক্সট এক্সাৰসাইজ solve korim one by one okay thank you